Question number 10. Here there is a proof that tan inverse bracket root over 1 plus x minus root over 1 minus x divided by root over 1 plus x plus root over 1 minus x is equal to 5 by 4 minus 1 by 2 cos inverse x বুলি proof কৰিব লাগে আৰু ইয়াত hints এটা কি দিয়া আছে hints এটা দিয়া আছে যে let x equal to cos 2 theta কৰিব দিছে যদি আমি x ৰ জায়গাত cos 2 theta পুট কৰিছো তেতিয়া হলে theta ৰ ভ্যালুটো উলাই লব লাগিব তো theta ৰ ভ্যালু উলাই লবৰ কাৰণে কি কৰিব লাগিব both side cos inverse লৈ ললো cos inverse কি হৈ যাব x ইয়াত cos inverse লৈ cos cancel যাব ৰাখি যাব 2 theta আৰু 2 to ইয়ালৈকে লৈ আহিলে কি হ'ব 1 by 2 cos inverse x equal to theta হ'ব ওকে এতিয়া আমি লেফট হ্যান্ড সাইডৰ পৰা স্টার্ট কৰো লেফট হ্যান্ড সাইডত দিয়া আছে tan inverse bracket 1 plus x minus 1 minus x divided by root over 1 plus x plus root over 1 minus x এতিয়া পুট কৰিব লাগে tan inverse 1 plus x ৰ জায়গাত কি পুট কৰিম cos 2 theta হেদৰে ইয়াটো পুট কৰিম 1 minus cos 2 theta divided by root over 1 plus cos 2 theta plus root over 1 minus cos 2 theta এতিয়া 1 plus cos 2 theta আৰু 1 minus cos 2 theta জায়গাত আমি বেলেগ এটা ভ্যালু পুট কৰিব পাৰি কেনেকৈ পাৰি তোমালোকে ফৰ্মুলা জানা ক্লাস 11 ত পঢ়িছা cos 2 theta equal to কি ফৰ্মুলা জানা ইয়াতো সাইটা আমাৰ ফৰ্মুলা আছে ইয়াৰ cos 2 theta কিন্তু আমি দুটা ইউজ কৰিম কোনটো ইউজ কৰিম এটা হল 2 cos square theta minus 1 আৰু এটা আমি ইউজ কৰিম cos 2 theta equal to 1 minus 2 sin square theta এই ফৰ্মুলাটো ইউজ কৰিম কিয় ইউজ কৰিম ইয়াত তোমালোকে চাই লোৱা যদি মই 1 to ইয়ালৈকে লৈ আনো ইয়াত মাইনাস আছিল ইয়াত কি আহি যাব প্লাস আহি যাব আৰু ইয়াত কি হ'ব cos 2 theta equal to কি পুট কৰিব পাৰো cos square theta আমি ইয়াত 1 plus cos 2 theta ৰ জায়গাত 2 into cos square theta ইয়াত কি কৰিব পাৰো পুট কৰিব পাৰিম ঠিক হেদৰে যদি মই 2 sin square to ইয়ালৈকে লৈ আনো ইয়াত মাইনাস আছিল প্লাস হ'ব 2 sin square theta 1 এই cos 2 theta to হেফালে লৈ যাও তেতিয়া হলে ইয়াত কি হ'ব 1 minus cos 2 theta হ'ব মানে 1 minus cos 2 theta ৰ জায়গাত আমি পুট কৰিব পাৰিম 2 into sin square theta কত ইয়াত তেতিয়া হলে আমি পুট কৰি দিও tan inverse 1 plus cos 2 theta ৰ জায়গাত আমি কি পুট কৰিম এতিয়া 2 into cos square theta minus আছে minus দিলু ঠিক হেদৰে 1 minus cos 2 theta ৰ জায়গাত আমি পুট কৰিম 2 into sin square theta divided by same to same আছে just symbol to তলত বেলেগ আছে সো মই ডাইৰেক্ট পুট কৰিছো এনেকৈ আছে নেক্সট আমি কি পাম tan inverse root 2 cos square আছে সো এটো cos theta হৈ যাবগে root over cancel হ'বগে minus ইয়াটো root 2 sin theta হ'বগে ইয়াটো স্কয়ার ক্যান্সেল হ'ব কিন্তু root 2 থাকি যাব তলটো এনেকৈ ৰাখিব root 2 cos theta plus root 2 sin theta এনেকা হ'ব ইয়াত কি দেখিছা ওপৰটো root 2 কমন আহিছে তলটো root 2 কমন আহিছে মানে ইয়াত যদি root 2 কমন আহে থাকি যাব কি tan inverse ইয়াত থাকি যাব cos theta minus sin theta divided by cos theta plus sin theta ইয়াত মই root 2 লিখা নাই কাৰণ root 2 ইয়াত ক্যান্সেল হৈ যাব কমন লোৱাৰ পিছত এটো যদি কমন আহে এ তলটো কমন আহিব root 2 ক্যান্সেল হৈ যাব সো মই ডাইৰেক্ট লিখিছো cos theta minus sin theta divided by cos theta plus sin theta এতিয়া যদি মই তলে উপৰে আকৌ cos এৰে ডিভাইড কৰো যদি cos এৰে ডিভাইড কৰো cos theta by cos কি হ'ব 1 হ'ব minus sin theta by cos কি হ'ব tan theta হ'ব ইয়াটো cos theta আছে cos এৰে ডিভাইড কৰিলে কি হ'ব 1 plus ইয়া sin theta যদি cos এৰে ডিভাইড কৰো কি হ'ব tan theta তোমালোকে ইয়াত ফৰ্মুলাটা পাই থৈছিলা tan x minus y ফৰ্মুলা সো tan xy ফৰ্মুলাটো মই অলপ 5 by 4 minus যদি theta লিখো ইয়াক যদি মই ফৰ্মুলাত লিখো তেতিয়ালে কি হ'ব tan pi by 4 minus tan theta divided by formula মতে কি হ'ব 1 plus tan pi by 4 into
tan theta হ'ব এতিয়া tan pi by 4 মানে কি 1 হ'ব minus tan theta divided by 1 plus tan pi by 4 মানে 1 into কি হ'ব tan theta নিচিনা হ'ব so 1 plus tan theta তলত আহিব মানে মই ইয়াত কি বিচাৰিছো 1 minus tan theta divided by 1 plus tan theta জেগাত আমি কি লিখিব পাৰিম tan কি লিখিব পাৰো tan pi by 4 minus theta লিখিব পাৰিম কাৰণ ইয়াক যদি আমি ফৰ্মুলাত ভাঙো তেতিয়া হলে এটুকে পাও সো ইয়াৰ জেগাত কি লিখিব পাৰো এটুকে লিখিব পাৰো সো tan ইনভার্স আৰু tan কেনসেল যাব ইয়াত থাকি যাব pi by 4 minus theta আৰু তোমালোকে theta ভ্যালু উলাই থৈছা অলৰেডি 1/2 cos inverse x সো ইয়াত পুট কৰি দিয়া যদি আমি ইয়াত পুট কৰি দিও তেতিয়া হলে তোমালোকে কি দেখিছে ইয়াত রাইট হ্যান্ড সাইড টু দেখিব পাইছা তো আমি এনেকৈ তোমালোকৰ ক্লাস 10 আৰু ক্লাস 12 ৰ ফৰ্মুলা ইউজ কৰি এনেকৈ কোৱেশ্চনবোৰ আমি সলভ কৰিব পাৰো আশা কৰিছো এইখিনি সলিউশন তোমালোকে বুজিব পাৰিছা ঠিক আছে যদিহে বুজিব পাৰিছা তেতিয়া হলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা